অন্যটা খবৰ লৈ আহিছো অসমত থাকিব নোৱাৰিব ভিআইপি সংস্কৃতি মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত জিলা আয়ুক্তসকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে কনভয় সন্দৰ্ভত আজিৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এতিয়াৰে পৰা ৰাজনৈতিক নেতা মন্ত্ৰী আমোলাসকলক মাত্ৰ এখনকৈ গাড়ী দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু অন্য হাতে মুখ্যমন্ত্ৰীৰ কনভয়ো হ'ব নোৱাৰিব দীঘলীয়া মুখ্যমন্ত্ৰীৰ কনভয়ত মাত্ৰ 10খন গাড়ীহে থাকিব বুলি মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলক ইতিমধ্যে কঠোৰ সকিয়নি প্ৰদান কৰিছে ভিআইপি সংস্কৃতি বন্ধ কৰাৰ নিৰ্দেশ এতিয়া মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে নন ভিআইপি সংস্কৃতি আনিব লাগিব মূৰ কনভয়ত 10খনৰ বেছি গাড়ী নিদিব এই মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰিছে জিলা আয়ুক্তসকলক ৰাজনৈতিক নেতাসকলৰ কাৰণে এখন মাত্ৰ গাড়ী থাকিব যিসকল নেতা মন্ত্ৰী আমোলা আছে তেওঁলোকৰ বাবে মাত্ৰ এখন গাড়ী থাকিব আৰু আমি নন ভিআইপি সংস্কৃতি আনিব লাগিব এই মন্তব্য কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জিলা আয়ুক্তসকলক আজি নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি গুৱাহাটী মহানগৰত জিলা আয়ুক্তৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আনা হৈছিল আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সৰকাৰী অনুষ্ঠানসমূহ কি ধৰণে পৰিচালনা কৰিব সেই সন্দৰ্ভত আলোচনা কৰিছিল সীমা নিৰ্ধাৰণ সন্দৰ্ভত জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছিল আৰু সমান্তৰালভাৱে কনভয় সন্দৰ্ভতো মন্তব্য কৰিছিল আৰু যেহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় ৰাজনৈতিক নেতা মন্ত্ৰী আমোলাৰ কনভয়ৰ বাবে সাধাৰণ লোকসকল সমস্যাৰ সন্মুখীন হ'ব লগা হয় ৰাজপথত বিশেষকৈ জৰুৰীকালীন অৱস্থাত কাৰণত যোৱা লোকসকল আচলতে আবদ্ধ হৈ যাব লগা হয় মন্ত্ৰী আমোলাৰ বাহনৰ বাবে কিন্তু এতিয়াৰে পৰা সেই সংস্কৃতি অসমত নচলিব সাধাৰণ লোকসকলে মন্ত্ৰী আমোলাই যি ধৰণে যাব সাধাৰণ লোকসকলেও একেধৰণে যাব লাগিব গতিকে মুখ্যমন্ত্ৰী কনভয়টো মাত্ৰ 10খন বাহন দিবলৈ কৈছে আৰু অন্যান্য যিসকল ৰাজনৈতিক নেতা আছে মন্ত্ৰী আমোলা আছে তেওঁলোকৰ লগত মাত্ৰ এখনহে গাড়ী থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত আৰু কনভয় সন্দৰ্ভত কি মন্তব্য কৰিছে আমাৰ হাতত কনভয়ৰ সন্দৰ্ভত কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াম মই খুব এম্বাৰেজ হওঁ যেতিয়া ডিষ্ট্ৰিক্টত গ'লে মোৰ পিছত 20-25খন গাড়ী দৌৰি থাকে আপোনালোকে এনি পইণ্ট অফ টাইম এনচিউৰ কৰিব ডিচি এছপি মোৰ কনভয় মিলি 10খনতকৈ যাতে গাড়ী নহয় এখন কমন গাড়ী দি দিব ফৰ আৱাৰ পলিটিকেল পিপল ইন দ্য কনভয় এমএলএ সকলো আহে মন্ত্ৰী সকলো আহে মোৰ লগত যাব তেওঁলোকৰ সিকিউৰিটি উইল নট একম্পেনি দেম বিকজ মোৰটো সিকিউৰিটি আছে আদাৰৱাইজ যেনেকে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি কেন্দ্ৰীয় মন্ত্ৰী কোনোবা আমি কৰো য'ত প্ৰগ্ৰেম আছে তাতে আগত টিমটো গুচি যাব নেক্সট ভেন্যু থাকিব কিন্তু এইবিলাক হয় কিয় আপোনালোকে চিফ মিনিষ্টাৰ ভিজিট বা গভৰ্ণৰ ভিজিট আগতে প্লেন নকৰে দুদিন আগতো এখন মিটিং হ'ব লাগিব যে এইখিনি আমি কৰিম তাকে নকৰি কি হয় যেতিয়া পিছফালে আপুনি চাই দিয়ে কেতিয়াবা 70খনলৈকে গাড়ী পিছত যায় মানুহ কেইজন য'ত মই গৈ আছো সাপোজ মই ভোলাগুৰি বাগিচাত গৈ আছো ইনাৰণে মই তেজপুৰৰ পৰা ভোলাগুৰিত গৈছো ভোলাগুৰিত মোক ৱেলকাম কৰিলে কিন্তু বৰ্ডাৰৰ পৰা একেবাৰে 20খন গাড়ী এইটোতো কোনো মিনিং নাই গতিকে অসমত আমি এটা নন ভিআইপি কালচাৰ আমাৰ ষ্টেটাছটো বাঢ়িব বাই এফেক্টিভনেছ এইবাৰে দিল্লীত চিফ সেক্ৰেটাৰী দ্বিবেদী আছিলে নীতি আয়োগৰ পৰা সিএম কনক্লেভলৈকে এভৰি প্ৰেজেন্টেশন আসাম ওয়াজ মেনশন উইথ লট অফ ডিগনিটি এণ্ড অনাৰ যে আসাম হেজ এচিভড দিছ আসাম হেজ যিমান টপ ব্ৰেকেটৰ যিমান এচিভমেন্ট আছে অসমৰ নামটো টপ ব্ৰেকেটত আছে আমি কোনো এটা ইনডেক্সতো আমি লাষ্ট 3-4 বছৰ উই আৰ নট বিহাইণ্ড দ্যাটস ক্ৰিয়েট দ্য ৰেসপেক্ট মোৰ লগত কিমান সিকিউৰিটি আছে আগত পিছত সেইটোৱে মোৰ কাৰণে ৰেসপেক্ট ক্ৰিয়েট নকৰে ইফ ইউ একচুয়ালি ৰেসপেক্ট মি দেখলে আপোনালোকে ডিস্ট্ৰিক্টত পাৰফৰমেন্সৰ জৰিয়তে ইউ ক্ৰিয়েট দ্যাট থিং স্যাৰ আপুনি কৈছিলে মোৰ সব জায়গাত এফআইআৰ অপাৰেশন হৈ আছে that shows that you like me you respect me গতিকে অহা মাহত আমি লখিমপুৰত কেবিনেট কৰিম মানে ফিলে কৰিব নালাগে যে কেবিনেট হৈছে সব কৈ দিব যে স্যাৰ আপুনি 9:45ত গৈ পাব বিজু হাজৰিকা জয়ন্ত বৰুৱা আপুনি 9:55ত গৈ পাব যাতে একেলগে ধাৰা গৈ পেলাই তাত এটা যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি নহয় এইবিলাক কোনো বেয়া নাপায় যদি আপোনালোকে প্লেন কৰে আপোনালোকৰ পৰা একো ইনষ্ট্ৰাকচন নাথাকে একোৱে নাথাকে গতিকে মানুহ একো নাথাকে য'ত আছে সোমাই গৈছিল
আগদিনাখন ফোন আহিব, কেতিয়া আহিব, ডিচিজনে ফোনো নকৰে মন্ত্ৰীজনক, স্যাৰ আপুনি কেতিয়া আহিব, আপুনি কোনদিনা আহিব, আপুনি আগদিনা আহিব নে কালি আহিব। ইমান বেছি আমি নিৰুদ্দেশ হৈ থাকো, সেইকাৰণে উই কুড নট ক্ৰিয়েট এ সিনাৰ্জি। আমাৰ সিনাৰ্জি নাথাকে, আগত আমি কথা নাপাতো। মই খুব এম্বাৰেজ হওঁ যেতিয়া ডিস্ট্ৰিক্টত গ'লে মোৰ পিছত 20-25খন গাড়ী দৌৰি থাকে। আপোনালোকে at any point of time ensure কৰিব DC, SP মোৰ কনভয় মিলি 10খনতকৈ যাতে গাড়ী নহয়। এখন কমন গাড়ী দি দিব for our political people in the convoy। MLA সকলো আহে, মন্ত্ৰী সকলো আহে, মোৰ লগত যাব। তেওঁলোকৰ security will not accompany them because মোৰটো security আছে। Otherwise যেনেকে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, কেন্দ্ৰীয় মন্ত্ৰী কোনোবা আমি কৰো, য'ত প্ৰগ্ৰেম আছে তাতে আগত টিমটো গুচি যাব, নেক্সট ভেন্যু থাকিব। কিন্তু এইবিলাক হয় কিয় আপোনালোকে চিফ মিনিষ্টাৰ ভিজিট বা গভৰ্ণৰ ভিজিট আগতে প্লেন নকৰে। দুদিন আগতটো এখন মিটিং হ'ব লাগিব যে এইখিনি আমি কৰিম, তাকে নকৰি কি হয় যেতিয়া পিছফালে আপুনি চাই দিয়ে কেতিয়াবা 70খনলৈকে গাড়ী পিছত যায়। মানুহ কেইজন য'ত মই গৈ আছো, সাপোজ মই ভোলাগুৰি বাগিচাত গৈ আছো, ইনাৰণে মই তেজপুৰৰ পৰা ভোলাগুৰিত গৈছো, ভোলাগুৰিত মোক ৱেলকাম কৰিলে, কিন্তু বৰ্ডাৰৰ পৰা একেবাৰে 20খন গাড়ী, এইটোতো কোনো মিনিং নাই। গতিকে অসমত আমি এটা নন VIP কালচাৰ, আমাৰ ষ্টেটাছটো বাঢ়িব বাই এফেক্টিভনেছ। এইবাৰে দিল্লীত চিফ সেক্ৰেটাৰী দ্বিবেদী আছিলে, নীতি আয়োগৰ পৰা CM কনক্লেভলৈকে এভৰি প্ৰেজেন্টেশন আসাম was mentioned with lot of dignity and honor, যে আসাম has achieved this, আসাম has যিমান টপ ব্ৰেকেটৰ যিমান এচিভমেন্ট আছে অসমৰ নামটো টপ ব্ৰেকেটত আছে। আমি কোনো এটা ইনডেক্সতো আমি লাষ্ট 3-4 বছৰ we are not behind. That's create the respect. মোৰ লগত কিমান সিকিউৰিটি আছে আগত পিছত, সেইটোৱে মোৰ কাৰণে ৰেসপেক্ট ক্ৰিয়েট নকৰে। ইফ ইউ একচুৱেলি ৰেসপেক্ট মি, দেখলে আপোনালোকে ডিস্ট্ৰিক্টত পাৰফৰমেন্সৰ জৰিয়তে ইউ ক্ৰিয়েট দ্যাট থিংস ফৰ মি। স্যাৰ আপুনি কৈছিলে মোৰ সব জায়গা FRU অপাৰেশন হৈ আছে, that shows that you like me, you respect me। গতিকে অহা মাহত আমি লখিমপুৰত কেবিনেট কৰিম, মানে ফিলে কৰিব নালাগে যে কেবিনেট হৈছে, সব কৈ দিব যে স্যাৰ আপুনি 9:45 গৈ পাব, বিজু হাজৰিকা, জয়ন্ত বৰুৱা আপুনি 9:55 গৈ পাব, যাতে একেলগে ধাৰা গৈ পেলাই তাত এটা যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি নহয়। এইবিলাক কোনেও বেয়া নাপায় যদি আপোনালোকে প্লেন কৰে, আপোনালোকৰ পৰা একো ইনষ্ট্ৰাকচন নাথাকে, একোৱে নাথাকে, গতিকে মানুহ একো নাথাকে, য'ত আছে সোমাই গৈছিল। আগদিনাখন ফোন আহিব, কেতিয়া আহিব, ডিচিজনে ফোনো নকৰে মন্ত্ৰীজনক, স্যাৰ আপুনি কেতিয়া আহিব, আপুনি কোনদিনা আহিব, আপুনি আগদিনা আহিব নে কালি আহিব। ইমান বেছি আমি নিৰুদ্দেশ হৈ থাকো, সেইকাৰণে উই কুড নট ক্ৰিয়েট এ সিনাৰ্জি। আমাৰ সিনাৰ্জি নাথাকে, আগত আমি কথা নাপাতো।